বঢ়িয়া খেলিছে দেই আজি বিদায় রজনী এইবার খাবো আফার খুলিছে অকণমান ধৈৰ্য ধৰ ব্যৱস্থা কৰ কি মাল খাবি এই কৰি আছো দেউতাক আহিবলৈ দে এই কৰি আছো এই দেউতা আছে ন হ'ব সিহঁতকে যে পুঙীয়া ঠাণ্ডাত হেনো ইহঁতক সৰিছে চাবি গোটেই ডেড বডিটো চিতাত তোলাৰ আগতেই ইহঁতে অকণমান দেহাটো গৰম কৰিব 200 টকা দিয়ে ইহঁতৰ পৰা মই বটল লৈ আছো 400 টকা লৈ যা এই ল'ৰাটোৰ বহুত কষ্ট হৈছে বুজিছা ঠিকে আছে দাদা আজিকালি মালৰ দামো বেছি হৈছে নহয় মোৰ লগত সব বস্তুবিলাক এই ভালকে আনিছ নে ঠিক আছে এই সময়ত বাহিৰ কৰিব নাপায় চিন্তা নকৰিবি বুজিছা আশা দিবি ডাঙৰ মানুহক মাতি ডাঙৰ আৰু এটা হাড়ৰ গোটেই গাঁৱতে এৰি দিম বুজিছ
ওচৰে পাজৰে আছিলে বুঢ়াৰীৰ কান্দোন শুনি দৌৰা দৌৰি কৰি মৰা নাই তই মৰা নাই মৰা নাই আচলতে মই কৰিছো সেই প্ৰভু বটল খুলি হলিডলৰ বিষ তেনেতেই আহিল নহয় বিষ আহিল ঘৰে বিন্ধা হৰিণৰ দৰে চট পটাই নেকি মৰা তাৰ পাছতেই হৈ গ'ল আকৌ কি হ'ল নাতি এই দেখোন তেতিয়াই ল'ৰাটো চালা জন্মিবলৈও আৰু সময় নাপালে মোক ঘৰত এতিয়া এই কুপিটো ঘৰত নাই এতিয়া মাছ ৰাতি ক'ত অলপ মৌ পাওঁ ক'ত অলপ ঘি পাওঁ ক'ত অলপ গাখীৰ পাওঁ উপায় নোহোৱা এয়া ধূপ হ'বলা বৰ মহ অগৰ ভাল 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 এইবিলাক বস্তু মৰিলে যিমান প্ৰয়োজন জন্মিলেও নাতি ল'ৰা তই কি ভাগ্য লৈ প্ৰভু ঈশ্বৰে তোৰ বাবে সকলো একেবাৰে হাতত খুৱাইলে ইহঁত এনেকৈ কিয় বহি আছে ইমান শুভক্ষণত আহিছে লাহে 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 ঘৰত অসুখ লাগিছে নহয় এইখনতে বহাই দিয়া মই আৰু এতিয়া মৰিব নোৱাৰিম আচলতে এই কেঁচুৱাটোলৈ মোৰ বৰ মায়া কৰিছে মই তাৰ নাৰী কাটি এই পৃথিৱীখনলৈ নমাই আনিছো এতিয়া মই তাক কেনেকৈ এৰি থৈ যাম মই আৰু মৰিব নোৱাৰিম আপোনাৰ জানো কিন্তু থাকেহি মই কেনেকৈ যাব সেই বেমাৰতো মই মৰিব গৈছিলো সিহঁতে যে মোক মোৰ এই গছ গছনি সকলোৱে কয় দুৰ্লভে আমি জীয়াই আছো তয়ে আমাক ৰক্ষা কৰি আছো যদি তই গুচি যাৱ ভাল নালাগে প্ৰভু এনেকৈ জীয়াই থাকিবলৈ মন ঠিক আপোনাৰ টকা খাই বহি বহি জীয়াই মোৰো ভাল নালাগে প্ৰভু আগতে মই বহুত কষ্ট কৰি জীয়াই আছিলো এতিয়া আপোনাৰ টকাৰে খাই বহি বহি বহাৰ পৰা থিয় দিব পৰা হলো এই অৱস্থা মোৰ ভাল নালাগে এনেকুৱা জীৱন মই বিচৰা নাছিলো প্ৰভু মানুহৰ টকা খাই এনেকৈ বহি বহি জীয়াই থাকিবলৈ মই বিচৰা নাছিলো তাত গৈ
আপোনাৰো শান্তি হ'ব, মোৰো নিষ্কৃতি হ'ব। প্ৰভু, আপোনাৰ কলিডল আপুনিয়েই খাই পেলাওক প্ৰভু, আপুনিয়েই খাই পেলাওক। যিখন বিচনাত মোৰ মিঠনে নিব আহিছিল, এতিয়া সেইখনত নিজৰে সেই মিঠ নাকান্দিবি, নাকান্দিবি মইনা, নাকান্দিবি। খন্তেক পিছতেই আমাৰ বাগানৰ পক্ষীৰ মিঠা কুৰাচত ৰাতিপুৱা হ'ব। কিমান যে পখিলা আছে, ৰঙা, নীলা, হালধীয়া, সকলো দেখিবি। আহ পখিয়া, পাখি মেলি মেলি আমাৰ মইনাৰ হতে থাকাচোন খেলি। সেই পুৱাৰ কোমল ৰদে তোৰ বুকুত দিব, এই ধুনীয়া পৃথিৱীখনৰ হতে তোক চিনাকি কৰাই দিব। নানা ৰঙী পখিলা দেখিবি, জাক জাক মৌ-মাখিৰ গুণগুণনি শুনিবি। আমাৰ বাগানখনত কিমান আম মলিয়াইছে, সকলো দেখিবি। পুখুৰীৰ পাৰত বহি আমি ৰ'দ পুৱাম। নাকান্দিবি মইনা, নাকান্দিবি, নাকান্দিবি। সেই চাহ, এই বাগান, এই পুখুৰী, এই খেতি মাটি, সকলো তোকেই দিলা, নাকান্দিবি, সকলো তোকেই দিলা। অনুৰোধ কৰিছোঁ 5 মিনিটৰ কাৰণে, দৰ্শক মণ্ডলীক অনুৰোধ কৰিছোঁ 5 মিনিটৰ কাৰণে আপোনালোক অপেক্ষা কৰক। মই বাঞ্ছাৰামৰ বাগানৰ শিল্পীবৃন্দক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বাঞ্ছাৰামৰ বাগানৰ শিল্পী, কলা কুশলী সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। অলপ সময়ৰ কাৰণে আপোনালোকে 5 মিনিট অপেক্ষা কৰক। বহু বছৰৰ বিৰতিৰ মূৰত বৰদলগুৰি ইউথ ক্লাবৰ যি নাট্য আন্দোলন 1900 খুব সম্ভৱ তাৰিখটো পাহৰিছোঁ, 80ৰ দশকৰ পৰা বৰদলগুৰি ইউথ ক্লাবে ক্ৰীড়া আৰু নাট্যৰ জগতত বহুত আলোড়নকাৰী সৃষ্টি আগবঢ়াই আহিছে। আৰু তাৰ প্ৰায় 18 বছৰ বিৰতিৰ মূৰত আজি এই প্ৰথম আকৌ নাট্য আন্দোলনৰ যাত্ৰা। মই পোনপ্ৰথমতে আপোনালোক কলা কুশলী কেইজনক চিনাকি কৰি দিব বিচাৰিছোঁ, তেওঁলোকৰ নিজৰ মুখেৰে শুনক চিনাকি। নমস্কাৰ, মোৰ নাম শ্ৰীতীৰ্থ কুমাৰ ডেকা, মোৰ ঘৰ হাজৰিকাপাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী জিমণি নাথ, মোৰ ঘৰ বৰদলগুৰি।
নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী মেধি, মোৰ ঘৰ বৰদলগুৰিত। নমস্কাৰ, মোৰ নাম সুশীল কুমাৰ নাথ, ঘৰ বৰদলগুৰিত। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল কুমাৰ নাথ। নমস্কাৰ, মোৰ নাম বনমালী নাথ, ঘৰ বৰদলগুৰিত। নমস্কাৰ, মোৰ নাম নৰেন্দ্ৰ বৰুৱা, 2 নম্বৰ চেঙাপাৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ নাথ, চিপাজাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী অনন্ত চহৰীয়া, বৰদলগুৰি। নমস্কাৰ, মই ৰণিত কুমাৰ নাথ, মই বৰদলগুৰি ইয়াৰে। নমস্কাৰ, আপোনালোক সকলোৱে অন্তঃকৰণৰ পৰা সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মই কল্প কুমাৰ ডেকা, ঘৰ চিপাজাৰ ভুক্তাবাৰী। নমস্কাৰ, মোৰ নাম মুন মহন্ত, চিপাজাৰ। মই বৰদলগুৰি ইউথ ক্লাবৰ সভাপতি সম্পাদক আৰু নাট পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আটাইকেইগৰাকীকে মঞ্চলৈ বিচাৰিছোঁ। আৰু লগতে আজি নাটকৰ মুখ্য পৰিচালক জয়ন্ত শইকীয়া, তেওঁকো মঞ্চলৈ বিচাৰিছোঁ। আমাৰ বৰদলগুৰি ইউথ ক্লাবৰ সভাপতি নীৰেণ চন্দ্ৰ নাথ, সম্পাদক দীপক কুমাৰ বৰা, নাট পৰিচালনা সমিতিৰ সভাপতি নৱ কুমাৰ নাথ আৰু সম্পাদক লক্ষ্য চহৰীয়া, লগতে সন্মানীয় অতিথিবৃন্দ, আজি এই নাটখন উপভোগ কৰিবৰ কাৰণে 3খন জিলাৰ পৰা এগৰাকী জিলাৰ বাহিৰত এগৰাকী বিশেষ ব্যক্তি আহিছে, নৱ কুমাৰ কলিতা। তেওঁকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আহক। শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, আজি বহু বছৰ বিৰতিৰ মূৰত আমাৰ বৰদলগুৰি ইউথ ক্লাবে এই যি নাট্য আন্দোলন চলি আছিল, সেই নাট্য আন্দোলনৰ পুনৰাবৃত্তি কৰিব ওলাইছে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভেচ্ছা বিচাৰিছোঁ, শুভকামনা বিচাৰিছোঁ, যাতে অনাগত দিনবোৰত পুনৰবাৰ বৰদলগুৰি ইউথ ক্লাবৰ যি নাট্যযাত্ৰা, সেই নাট্যযাত্ৰা আগবাঢ়ি যায়। আৰু লগতে বিশেষভাৱে মই বৰদলগুৰি ইউথ ক্লাবৰ আজিৰ এই যি নাট্য সন্ধিয়া, শীতৰ এটা সন্ধিয়া আয়োজন কৰিছে, তাৰ বাবে বৰদলগুৰি ইউথ ক্লাবক পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। মই পৰিচালক জয়ন্ত শইকীয়া ডাঙৰীয়াক বিচাৰিছোঁ অকণমান সময়ৰ কাৰণে। জয়ন্ত শইকীয়া ডাঙৰীয়া। শ্ৰদ্ধা ৰাইজ, আপোনালোকে এই নাটকখন উপভোগ কৰিলে। আজি আপোনালোকৰ মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ আৰু আজিৰ এই নাট্য সন্ধিয়াৰ ইমানতেই সামৰণি ঘোষণা কৰিছোঁ। ধন্যবাদ। আৰু তাৰ লগতে এই নাটকখন